নমস্কাৰ সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। ৰাতিপুৱা আহিলোঁ বাৰীলৈ। এফালে মায়ে পালেং শাক ছিঙিছে, যিহেতু পালেং শাকখিনি যথেষ্ট ডাঙৰ হৈ গৈছে একদম পাতবোৰ, গতিকে এফালে মায়ে ৰাতিপুৱাতে পালেং শাক ছিঙিছে। গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ, চাই থাকিব। পালেঙে মাছে ইমান ডাঙৰ ডাঙৰ হৈছে পাতবোৰ। এজোপা হৈ যাব, এজোপা এসাঁজলৈ এতিয়া হৈ যাব হয়নে? বন্ধাকবি এটা ছিঙিব হৈছে, কাটিব হৈছে কমা। বন্ধাকবি উঠাব হৈছে। ফুলি ছিঙি দিয়ক, দি দিম। হ'ব পাতল হ'ব, অকণমান লাগিব আৰু দুটামান লাগিব ন। হৈ যাব নেকি? না নহ'ব? হৈ যাব, বেছি ডাঠ হ'লেও বেয়া নহয়। হ'ব, জলকীয়া কেইটামান আছে চিঙি দিব। কিবা এটা পকি আছে। ডাঙৰটো উঠাই ল'লে, পকিবলৈ নাপালে ছিঙি দিলে, পকিবলৈ নাপালে ছিঙি দিলে। সাথে মানে ভিডিওটো হৈ যায়। গোন্ধাইছে নাই? খাই পিছ দিলে না কোনা কোনা খাব। সেইকণতে খানা তুমি গোটেইখিনি ৰঙা। ভাত পানী খাই ৰুম আহিলোঁ 3:15। ধুনীয়াকৈ একদম ঘৰৰ আজি পালেং শাককেইডালে এনেকুৱা মানে মাক কৈছোঁ এনেকুৱা ভাল লাগিলে খাই। মানে ঘৰৰ বস্তু, পালেং শাক বুলিয়ে নহয় দেই, ঘৰৰ যিকোনো বস্তু ঘৰত হোৱা পালেং শাকেই হওক বা পাচলিয়ে হওক, যিকোনো হওক, ঘৰত বনোৱা বস্তুটো মানে ঘৰত হোৱা পাচলিয়ে বনালে মানে একদম মজা লাগে খাই। বাকী ভাত পানী খাই এতিয়া 3:15 হ'ল। তথাপিতো কাম কেইটামান আছে, বস্তু অলপমান সামৰিবলৈ আছে। তাৰমানে এইকেইদিনটো অধিৱেশন 3 দিন গৈ থকা চাদৰ মেখেলাখিনি ওপৰত ৰাতিপুৱা ভালকৈ আজি ৰ'দটো ওলোৱা নাই। চাদৰ মেখেলাখিনি 3 দিন সেই প্ৰথম দিনাখন আহি গ'লোঁ, তেনেকৈ থলোঁ। পিছদিনাখন ৰাতিপুৱাই গুচি গ'লোঁ, কাপোৰ তেনেকৈ থাকিলে। আকৌ তাৰ পিছদিনাখন সেই কালি যোৱা কাপোৰখিনি তেনেকৈ আছে। এজনে কৈছে একদম চক বজাৰ হৈছে বোলে আমাৰ ৰুমটো। তাৰপিছত সেইখিনি ওপৰত ভালকৈ ৰ'দটো ওলালত চাদৰ মেখেলাখিনি সামৰিলোঁ। তাৰপিছতে মূৰটো ধুলোঁ। এইদিন মানে 3 দিন সেই গৈ থকা ধূলিবোৰ এনেকুৱাই সোমালে, মানে ইমানেই ধূলি, চুলিখিনি মানে কিবা লাগি গৈছেগৈ। সেইবোৰ যে চকু ঘূৰি পৰি কিবা বগা বগা নিচিনা হৈ গৈছিলে, ইমানেই ধূলি খালোঁ। তাৰপিছত আজি ধুনীয়াকৈ চুলি তুলি ধুলোঁ, ধুই মেলি এতিয়া ভালে চুলি তথাপিতো ফণিওৱা নাই, ভালকৈ শুকোৱা নাই। মোৰ চুলিখিনি শুকাওঁতে অকণমান টাইম লাগে, চুলিখিনি দীঘল যে অকণমান ডাঠ শুকাওঁতে অকণমান টাইম লাগে। আৰু চুলি মোৰ তিতা চুলি পুটুকৈ ফণিয়াই নিদিওঁ, মানে চুলি বেছি সৰে। অকণমান আমলখি চামলখি সানি ধুনীয়াকৈ অকণমান হেৰি হৈছে, ৰখিছে নাই, একদম শুকালেহে চুলিটো হেৰি কৰিম আৰু তাতে বান্ধি থৈ দিছোঁ না, পাকঘৰত মেলি নথওঁ যে, ধুনীয়াকৈ বান্ধি মেলি পকাই মেলি থৈছিলোঁ। এতিয়া গোটেই সেমেকা লাগি আছে। ফুলি চুলি পিন্ধা নাই একদিন, সেই বেলেগ ফুলি, এই অসমীয়া গহনা ফুলিযোৰ পিন্ধি পেলাই গৈছিলোঁ যে, বাকী ঘৰত পিন্ধাযোৰ পিন্ধাই নাই ফুলি। তেনেকৈ আৰু বস্তু কেইটামান সামৰিবলৈ আছে, এই গ্লাছৰ ওচৰত থকা সেই বস্তুখিনিও সামৰিবলৈ আছে। মানে সিটো লৈছোঁ, ঘঁহিছোঁ, থৈছোঁ, তেনেকুৱা হৈ আছে। বস্তু চিজিল কৰিবলগীয়া আছে, কাম কেইটামান আছে। আকৌ সেইদিনাখন বনা বক্সটো যে আনিছিলোঁ, সেইদিনাখন মাৰ লগত যাতে মিনিছৰ পৰা বক্সটো মানে আনিহে থোৱা আছে তেনেকৈ। তাৰ পিছদিনাখনৰ পৰা গীতা পাঠ সেয়া অনুষ্ঠান, সেই তাৰপিছৰ পৰা সেই 3 দিন ননষ্টপ অধিৱেশনলৈকে গৈ থকা হৈছে। বস্তু একো কৰিবলৈ পোৱা নাই। মিনিছৰ বক্সটো আনিলোঁ, তেনেকৈ থৈ দিয়া আছে। বস্তু চস্তু অলপমান সামৰি পেলাই ধুনীয়াকৈ থ'ব লাগিব।
গুড ইভিনিং সকলোকে। শুই মোৰ চকু বোলে একদম ফুলাই দিছোঁ, কেইজনে কৈছে। শুলোঁ অকণমান মানে আধা ঘণ্টামান শুলোঁ, কিন্তু চকু মোৰ ফুলি যায় মানে অকণমান শুলোঁ। 8টা বজাত ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আকৌ শুই উঠিয়ে গোঁসাই ঘৰত চাকি জ্বলাই মাহঁতক চাহ তাহ দি নিজেও অকণমান খালোঁ। দাদাই গৰম গৰম চিংৰা আনিছিলে ওলাই যাওঁতে, চিংৰা তাৰপিছত কিবা কিবি চাহ তাহ ধুনীয়াকৈ খালোঁ। খাই পেলাই অকণমান ভিডিঅ' এডিট কৰিবলৈ কাম আছিলে, সেইখিনিও কৰি মেলি অকণমান টিভিও চালোঁ। ভিডিঅ' কামো কৰি থাকি কেতিয়াবা আমনি লাগে, অকণমান টিভি চালোঁ। চাই মেলি এতিয়া পাকঘৰলৈ আহিছোঁ। আৰু আজি লোকেল মুৰ্গী আনি থোৱা আছে এজনে। আজি মাক লোকেল মুৰ্গী বনাবলৈ দিম, একদম স্পেচিয়েল। আজি মাৰ হাতৰ লোকেল মুৰ্গী খাম, সেইকাৰণে মই ধুনীয়াকৈ এফালে আদা নহৰু পিঁয়াজ সকলোখিনি গুচাবলৈ ৰেডি কৰি আছোঁ। কিন্তু বতৰটো আজি একদম ধুনীয়া, একদম বৰষুণ দিছে আজি, বহুত দিনৰ মূৰত বৰষুণ দিছে আজি, ভাল লাগিছে। সেইকাৰণে অকণ ইমান ধূলি হৈছে গোটেইখন, আৰু বতৰটো অকণমান ঠাণ্ডা আজি একদম। আজি তাতে একদম লোকেল মুৰ্গীও আছে ঘৰতে। মানে বতৰটো ঠাণ্ডা হ'লে অকণমান মাংস চাংস জ্বলা চলা অকণ খাই ভাল লাগে। আজি সেইকাৰণে মাক বনাবলৈ দিম, মাৰ হাতৰ আজি স্পেচিয়েল লোকেল মুৰ্গী খাম আজি। এইখিনি মই পিঁয়াজ আদা নহৰু যিখিনি লাগে সেইখিনি কাটি মেলি লওঁ, তাৰপিছত মায়ে বনাব। মই অকণ পিছত আপোনালোকক লগ পাম, দেখাই থাকিম আজি মায়ে কেনেকৈ বনায়, আপোনালোকক দেখাম সকলোখিনি। এফালে পিঁয়াজ আৰু আদা নহৰু আৰু মাংস এইখিনি এতিয়া বনাব। সৰহকৈ আনিছিলে মানে এজনে, অলপমান এতিয়া থৈ দিবলৈ কৈছে, মানে কাইলৈ বনাব। আৰু এতিয়া মায়ে বনাব এইখিনি। মাক মাতিবগৈ লাগিব। বহুত বছৰৰ মূৰত মায়ে আজি মাংস বনাব লৈছে। ৰেচিপিটো কওক এতিয়া কেনেকৈ বনাব। মই বেলেগভাৱে বনাওঁ নহয়, তহঁতৰ নিচিনাকৈ মা মছলা এগাল নিদিওঁ নহয়। মা মছলা ময়ো নিদিওঁ। মই প্ৰথমতে নহৰু দিলোঁ, তাৰপিছত পিঁয়াজ দিছোঁ। পিঁয়াজ অকণমান হেৰি কৰি লৈ অকণমান ৰঙচুৱা কৰি লৈ মাংস দিম আৰু তাৰপিছত আকৌ কেঁচা অলপ পিঁয়াজ থৈ দিছোঁ, ইয়াৰ পাছত দিম। নহ'বা গোটেইখিনি যদি একেলগে মাংসৰ লগত ভাজি দিওঁ, লাষ্টত পিঁয়াজৰ সেইখিনি নাথাকিবগৈ। আলু নিদিয়া যে, আলু নিদিওঁ। এজনে ভালেই পাব আলু নিদিলে। হে এজনে ভালে পাব আলু নিদিলে বোলো। আপোনাৰ যেনেকৈ মৰ্জি তেনেকৈ বনাবলৈ কৈছোঁ, নালাগে দিব। পাপাক মাছ আজি ইয়াৰ পৰাই দি দিম দেই। পাপাক মাছ বুলি ইয়াৰ পৰাই দি দিম। দীঘলকেইটা দিবি। অঁ মাংস খাব নোৱাৰা হ'ল। হা পাপাই যেতিয়ালৈকে মাংস নোখোৱা হ'ল, মই তেতিয়ালৈকে মাংস বনাবলৈ এৰি দিলোঁ আৰু। মাজে মাজে বনাই থাকিব, মাজে মাজে বনাই থাকিব, আমাক খুৱাই থাকিব। খুৱাই দিবি। নিজে বনাই কিমান খাই সদায় ঈশ্বৰৰ নাম লৈ বস্তু বনাবি, অমৃত হ'ব। পেটত কোনো অপকাৰ নকৰে। কৃষ্ণ কৃষ্ণ, আমি আকৌ ক'ব নালাগে নহয়, কৃষ্ণ কৃষ্ণ। কৃষ্ণ কৃষ্ণ বুলি বনাবি। পাছত দিব কি লাগে, জলক উলিয়াই থৈছোঁ। লাগিব নি পিঁয়াজ? এই ক'লে পিঁয়াজ সৰহকৈ দি দিয়া বোলো, আলু নিদিয়া বোলো। মই বনোৱা ষ্টাইলটো বেলেগ, মই বেলেগ ধৰণে বনাওঁ। আদা বেছিকৈ দিছোঁ নে? নাই 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 আদা কমকৈ দি আছোঁ, নহৰু অকণ বেছিকৈ দি আছোঁ। হ'ব, মই ইয়াত একো নিদিওঁ আৰু। নালাগে কাৰেণ্টটো গুচি গ'ল নহয়। উঠিছেনে অকণমান কালাৰ চাবা? ক'লা ক'লা জালুকৰ ৰংটো উঠিলে, জালুকৰ ৰংটো উঠিলে ভাল লাগে।
চাউল ধুই থোৱা আছে উঠাই দিব পাৰিম এনেকুৱা হৈছে বহুত বছৰৰ মূৰত বনাইছোঁ টেষ্ট কৰোঁ হৈ গ'ল নহয় দে নমাই দিয়ক বেছি পানী নালাগে এনেকৈ ঠিক আছে কৃষ্ণ 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 আৰু ভাগৱত ব্যাখ্যা শুনি আছোঁ এইফালে মা পাপাহঁতৰ লগতে বহি একেলগে আৰু পাকঘৰৰ পৰা আজি সোনকালে আজৰি হ'লোঁ যিহেতু মোৰ বনাবলগীয়া আজি বিশেষ একো নাছিলে দাইল বনালোঁ আৰু বাকী বৌয়ে ভাজি চাজি এখন বনাব আৰু হৈ যাব আজি ভাত সাজ এই মূৰ ধুলে ন চুলি যে ফুলি থাকে মোৰ বৰ খং উঠে মানে ভাত বনাই মেলি অথনিয়ে হৈ গ'ল 9:15 হৈ গ'ল মায়ে পাপাই ভাগৱত ব্যাখ্যা শুনি আছিলে মোকো বহুৱাই ল'লে শুনি 45 মিনিট 10টা বাজিলে এতিয়া ভাত খামগৈ 3টা বহিলোঁ শুনিলোঁ কি শুনিলোঁ কম আহিব ভাতকেইটা খাওঁ আগতে দেই তিনিজন বহি ল'লোঁ আৰু টাইমটো পাছ হৈ গ'ল 3জন বহিলোঁ মুখতে আহি গৈছে পটককেনে শব্দ উচ্চাৰণ অকণ ভালকৈ ক'লে হ'ল চৰি ভাত খাই আহোঁগৈ তাৰপিছত আকৌ লগ পাম আপোনালোকক আজি মায়ে বনোৱা স্পেচিয়েল একদম মাংস মানে একদম কেতিয়া খাওঁ লাগি আছে মানে এনেও বেলেগে বনোৱা মাংসকণ এনেও খাই ভালেই লাগে যাওঁ মানে ৰ'ব নোৱাৰিছোঁ মানে লোকেল মুৰ্গী মায়ে বনাইছে তুমি যাবা বুলি আমি ঘৰলৈ যাম বুলি ক'লেচোন দাইলহে বনাই চাই আমাৰ ঘৰত কোনদিনাখনি দাইল একালি ভাত খাইছে বাৰু আপুনি এনেকৈ মিঠা কথা কৈছে নাই বাৰু এনেই কৈছে না আপুনি স্পেচিয়েলকৈ আমাৰ মাংস কোনদিনাখন বনাই দিলে মাংস ভাগত এইকণে কোনে পৰিছে এই হ'ব অকণমান কেলে নালাগে হৈ যাব বেছি নালাগে দিয়া নাই নহয় নালাগে দাইল বনাইছা নে বনালোঁ দাইল আলু চালু নাদিয়া নহয় আহি গ'লোঁ ধুনীয়াকৈ ভাত সাজ খাই মেলি এতিয়া 11টা বাজি গ'ল আৰু মায়ে বনোৱা লোকেল মুৰ্গীকণ খাই একদম ভাল লাগিলে আগৰ দিনত এতিয়া আমি বনালে দেখোন সেইবোৰ টেষ্ট নুঠে একদম মাহঁতে বনোৱা ভাত সাজ খাই কিবা এটা ভাল লাগিলে হয় নাই বাৰু কওকচোন মাহঁতে বনোৱা হওক মা দেউতাই বনোৱা বা আগৰ দিনৰ আইতাহঁতে বনোৱা ভাত সাজ খাই একদম মানে কিবা এটা বেছি ভাল লাগিলে নিজে যিমানেই মানে তৃপ্তিৰে নবনাওঁ যিমানে যি ষ্টাইলত নবনাওঁ কিন্তু মাহঁতৰ নিচিনা বনাব নোৱাৰোঁ কি আছে নাজানো একদম ধুনীয়াকৈ ভাত সাজ খাই আহিলোঁ লোকেল মুৰ্গী বাৰু আৰু কথা দুটামান পাতিম এতিয়া আপোনালোকৰ লগত অথনি যে মই ভাগৱত ব্যাখ্যা শুনি আছিলোঁ তেতিয়া মানে আইগৰাকীয়ে ভাগৱত ব্যাখ্যা কৰি আছিলে তেতিয়া আজিতো সোনকালে মই পাকঘৰৰ পৰা ওলাই বনাবলগীয়া বিশেষ একো নাছিলে আজি মোৰ তো মা আৰু পাপাই দুজনে ভাগৱত ব্যাখ্যা শুনি আছিলে আৰু যিসকল মোৰ ৰেগুলাৰ মানে ভিডিঅ' চাই সেইসকলো জানে ৰাতিপুৱা আমাৰ ঘৰত একদম ভাগৱত ব্যাখ্যা ধুনীয়াকৈ শুনি থাকোঁ পাপা মই আৰু ৰাতিপুৱা সোনকালে উঠোঁ চাহ খাওঁ ডাইনিং টেবুলত 3টাই বহি মা পাপা মই 3টাই একদম ভাগৱত ব্যাখ্যা হওক গীতা ব্যাখ্যা হওক ধুনীয়াকৈ একদম শুনি থাকোঁ সেইটো আমাৰ ঘৰত মানে একদম সদায় আৰু আজিকালি মানে নহয় আগৰ পৰাই এতিয়া মানে একদম 3টাই মানে শুনি ধুনীয়াকৈ মানে শুনো তো অথনি মানে সেয়া আইগৰাকীয়ে ব্যাখ্যা কৰি আছিলে যে মহিলাসকলে কেনেকৈ থাকিব লাগে কি কৰিব লাগে ৰন্ধা বঢ়া কৰোঁতে কি নিয়ম মানি চলিব লাগে সেইখিনি কথা আচলতে বুজাই আছিলে তো তাৰ আগতে মই আপোনালোকক শুনাইছিলোঁ মায়ে মাংস বনাই থাকোঁতে মোক কৈ আছে যে ৰন্ধা বঢ়া কৰোঁতে যিকোনো বনাওঁতে সদায় ভগৱানৰ নাম লৈ বনাবি মা আৰু পাপাই আমাৰ দুজনী বোৱাৰীকে মানে এইবোৰ কথা শিকায় কেনেকৈ ৰন্ধা বঢ়া কৰিব লাগে ভগৱানৰ নাম লৈ থাকিব লাগে সদায় ভকত আহিলে কৃষ্ণ বুলি কৈ চাহকণ দিব লাগে আৰু মই আচলতে মোকো মা দেউতাই তেনেকৈ সৰুৰ পৰাই শিকাইছিলে ভকতক চাহ জলপান দিওঁতে কৃষ্ণ বুলি ক'ব লাগে আৰু যেতিয়া মই পাকঘৰত সোমালোঁ প্ৰথম মইতো ক্লাছ 6-7 মানতে মানে সৰুৰ পৰাই পাকঘৰত ভাত বনাবলৈ দিয়া নাই কিন্তু মানে সোমাইছোঁ তেতিয়াবা পাকঘৰত মানে চাহ তাহ বনোৱা সৰুকৈ মানে কাম কৰিব লৈছোঁ তেতিয়া মানে মোক মা দেউতাই শিকাইছিলে যে চাহ বনাওঁতে হওক বা ভাতেই বনাওঁ মেগীয়ে বনাওঁ বা যিয়ে নবনাওঁ সদায় ভগৱানৰ নাম লৈ আৰম্ভ কৰিব লাগে সেই তেতিয়াৰ পৰাই এতিয়ালৈকে বৰ্তমানলৈকে মই কৰি আহিছোঁ আগলৈও কৰি যাম কাইলৈ পৰহিলৈ মৰালৈকে মই কৰি যাম সদায় ৰন্ধা বঢ়া কৰোঁতে ভগৱানৰ নাম লৈ মই আৰম্ভ কৰোঁ লাগিলে মই কাইলৈ চিকেন বিৰিয়ানীয়ে নবনাওঁ কিয় মই সদায় ভগৱানৰ নাম লৈয়ে বনাম আৰু এইখিনি নিয়মকে মই নিজৰ ল'ৰা ছোৱালীবোৰ আগলৈ শিকাম যিখিনি কথা মোক মা পাপাই এতিয়া শিকাইছে মা দেউতাই আগতে শিকাই থৈছিলে সেইখিনি এতিয়ালৈকে মানি আহিছোঁ আগলৈ মানি যাম আৰু পাপাক ৰাতিপুৱা মই চাহ দিওঁতে মানে পাপাইও ক'ব
এতিয়াতো 2 বছৰ হ'ল এতিয়ালৈকে ৰাতিপুৱা চাহকণ দিওঁতে মানে কৃষ্ণ বুলি নোকোৱাকৈ আজিলৈকে পাপাক মই চাহকণ দিয়া নাই, আগলৈও নিদিওঁ। সেইখিনি মানে অভ্যাস হৈ গ'ল আচলতে সৰুৰ পৰা কৰি 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 কৰি। আৰু সেয়া গধূলি ভগৱানৰ ওচৰত চাকি জ্বলোৱা, গোঁসাই ঘৰত চাকি জ্বলোৱা, সেইখিনি সদায় আগতে সৰুৰ পৰাই কৰি আহিছোঁ কাৰণে আচলতে অভ্যাসখিনি আগলৈ কৰি যাম। সেইখিনিকে আচলতে ইয়াত মা পাপাই শিকায়। আচলতে নীতি নিয়মবোৰ পাপাই মোক এটা কথাই কয়, নিয়মবোৰ কিছুমানে ক'ব বেছি বুলি বেছি নিয়ম মানি চলে বুলি। আচলতে ময়ো এনেকুৱা গোড়ামী টাইপৰ নিয়মবোৰ আমিও নামানো, কিন্তু কিছুমান নিয়ম মানি চলিলে নিজৰ কাৰণে ভাল, সেইটোকে পাপাই শিকায় যে নিয়মবোৰ মানি চলিবা, নিজৰ কাৰণে ভাল। সেইকাৰণে চাগে আজিলৈকে ভগৱানে কৰাত মানে একদম ডাঙৰ কিবা এটা প্ৰব্লেমত পৰিবলৈ ভগৱানে এতিয়ালৈকে মোক নাই দিয়া। কাইলৈ কি হয় সেইটো মই নাজানো, কিন্তু এতিয়ালৈকে মানে প্ৰব্লেম আহিছে, টেনশ্যন হৈছে, দুখ হৈছে, কিবা কিবি হৈছে, বেয়া কিবা এটা হৈছে, কিন্তু মানে তাৰ লগতে চলিউশ্যন মই পাই গৈছোঁ মানে। তো সেইকাৰণে চাগে ভগৱানৰ, আৰু এতিয়াতো আপোনাৰ আৰু মা দেউতাৰ আশীৰ্বাদ, মা পাপা এখন ঘৰ একদম 4জনে মা দেউতা, 2জন মা 2জন দেউতা, গোটেইকেইজনৰ লগত হাজবেণ্ড ফেমিলি, মা পাপা, মা দেউতা, দাদা, বৌ, ভাইটি, হাজবেণ্ড, গোটেইকেইজনৰ একদম মৰম ইমান পাইছোঁ, ফেমিলিৰ মানুহৰ মৰম। আৰু এতিয়াতো আৰু মৰম পাইছোঁ আপোনালোকৰ পৰা, আৰু এক্সট্ৰা মৰম পাইছোঁ, আপোনালোকৰ আশীৰ্বাদ পাইছোঁ, ইমান ধুনীয়াকৈ আপোনালোকে কয়। সেইখিনি শুনিলে আচলতে ভাল লাগে মনটো। আৰু সকলোৰে আশীৰ্বাদ, আপোনালোকৰ আশীৰ্বাদ কামত দিছে চাগে, সেইকাৰণে এতিয়ালৈকে মানে ভালে কুশলে আছোঁ। সেইটোকে পাপাই কয়, আচলতে এইবোৰ নিয়ম মানি চলিলে নিজৰ কাৰণেও ভাল। সেইখিনিকে ভাবিলোঁ আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ, আপোনালোককো কওঁ কিছুমান নিয়ম আচলতে আমি মানি চলিলে নিজৰ কাৰণে ভাল। সেইটোৱে মই মানে পানীগিলাচ খালেও কৃষ্ণ কওঁ, মেগীকণ খালেও কৃষ্ণ বুলি আৰম্ভ কৰোঁ। সেইখিনি কথা আচলতে মা পাপাই মোক শিকায়, মোক হওক বৌক হওক, দুয়োজনীকে শিকায় কেনেকৈ মানে নীতি নিয়মসমূহ মানি চলিব লাগে। সেইখিনিকে মানি গৈছোঁ, আগলৈও মানি যাম। তো সেইটোৱে কথা, আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিলোঁ। যদি বেয়া পাবলগীয়াটো কথাটো মই জনাত কোৱা নাই। সেইখিনি মানি চলিলে নিজৰ কাৰণে ভাল। আৰু এনেকুৱা একদম বহুত ডাঙৰ কিবা এটাটো কৰিবলৈ কোৱা নাই। ভগৱানে ভগৱানে আছে, পাপাই মোক সেইটোকে কয়, সদায় ভগৱানৰ নাম লৈ থাকিবা, কেতিয়াও বিপদত পৰিবলৈ নিদিয়ে। যে নাকটো বন্ধ হৈ আছে, সেইকাৰণে সৰুৰ পৰা সেইখিনি মানি আহিছোঁ, আগলৈও মানি যাম। তেতিয়াহ'লে টাটা বাই বাই। আকৌ লগ পাম নতুন এটা ভিডিঅ'লৈ। চাই থাকিব, সকলোৱে মৰম দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি কোনোবা আহিছে, আৰু ইমানখিনিলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ আপোনালোকক। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত।